নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো কাইন্ডলি ভিডিঅটি হেহলৈকে চাব চাই ভাল পালে লাইক এণ্ড শেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব হয় এলপি ইউপি আমাৰ যিসমূহ বিদ্যালয় এলপি ইউপি শ্ৰেণীত আমাৰ পিএম পোষণ আঁচনিৰ কাৰণে কুক কাম হেল্পাৰ যিসকল আছে তেওঁলোক 108 গৰাকী ব্যক্তি ইয়াতে নিয়োজিত হৈ আছে বৰ্তমান সময়ত তেওঁলোকে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত 1000 টকা আৰু অসম চৰকাৰৰ পৰা 500 টকাকে পায় তেওঁলোকৰ এই মাননীটো বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকে দাবী জনাই আহিছে আৰু অসম চৰকাৰে এটো খুব সক্ৰিয়ভাৱে বিবেচনা কৰি আছে যেহেতু পিএম পোষণ এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি গতিকে আমি কেন্দ্ৰীয় চৰকাৰলৈ ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰিছো কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত যিয়েই নহওক কিয় যেহেতু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ এটা কম্পোনেন্ট আছে আমি ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও তেওঁলোকৰ এই মাননী বৃদ্ধি কৰাৰ কথাটো সক্ৰিয়ভাৱে বিবেচনা কৰি আছো যেহেতু মই কৈছো সক্ৰিয়ভাৱে বিবেচনা কৰি আছে গতিকে ইয়াৰ চূড়ান্ত ৰূপটো বাজেট প্ৰস্তুত হোৱাৰ সময়ত হ'ব